সাংবাদিক বন্ধুসকল, আমি চাৰিটা বাওঁপন্থী দলৰ পৰা এই সংবাদমেলৰ আয়োজন কৰিছোঁ। এই সংবাদমেলত আমাৰ CPI দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, CPIML ৰাজ্যিক সম্পাদক বিবেক দাস, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক চেয়াৰমেন মিহিৰ নন্দী আৰু মই সুপ্ৰকাশ তালুকদাৰ CPMৰ পক্ষৰ পৰা ইয়াত উপস্থিত আছোঁ। আমি কালি চাৰিটা বাওঁপন্থী দল মিলিত হৈছিলোঁ। আপোনালোকে জানে যে বাওঁপন্থী দলবিলাকৰ ঐক্য সমগ্ৰ দেশতে আছে। দিল্লীতো বিভিন্ন সময়ত বাওঁপন্থী দলবিলাকে ঐক্যবদ্ধভাৱে কিছুমান কাৰ্যসূচী দিয়ে, একেলগে তেওঁলোকে বিভিন্ন বিষয়ত বক্তব্যও আগবঢ়ায়। আৰু অসমতো আমি বিভিন্ন সময়ত বাওঁপন্থী দলবিলাকে ঐক্যবদ্ধভাৱে আমাৰ কাম কাজবিলাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। কালি আমাৰ বৈঠকত অসমত যে লোকসভা নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, সমগ্ৰ দেশতে আৰু 1 জুনৰ ভিতৰত শেষ হ'ব। অসমত 7 মে' তাৰিখেই ভোট গ্ৰহণ হৈ গ'ল, সমাপ্ত 3টা পৰ্যায়ত। সেই সম্পৰ্কে আমি প্ৰাথমিক এটা পৰ্যালোচনা কৰিছিলোঁ। এতিয়া বেছি আৰু জল্পনা কল্পনাৰ প্ৰয়োজন নাই, কাৰণ 1 জুন তাৰিখেতো আমি যেতিয়া শেষ হ'ব, তাৰপাছত লাহে লাহে টিভি চেনেলবিলাকেও বিভিন্ন ধৰণৰ তেওঁলোকৰ এক্সিট পল বুলি কয়, এক্সিট পল দিব। এক্সিট পলবিলাক কেতিয়াবা মিলে, কেতিয়াবা নিমিলে, যিয়ে নহওক এইবিলাক হ'ব আৰু 4 জুন তাৰিখে আমি ফলাফল পাই যাম। কিন্তু আমি অসমত এই কথাটো লক্ষ্য কৰিছোঁ যে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটা স্পষ্ট অভিমত জনসাধাৰণৰ মাজত দেখা গৈছে। বিজেপি বিৰোধী মানুহৰ সংখ্যা ৰাজ্যখনত দেশকৈ বাঢ়িছে। চহৰবিলাকতো বাঢ়িছে, গাঁওবিলাকতো বাঢ়িছে। গতিকে আমি ভাবোঁ যে অসমৰ যি নিৰ্বাচনী ফলাফল হ'ব, তাত বিজেপি বিৰোধী ভোটো বাঢ়িব আৰু বিজেপি বিৰোধী ভোটৰ শতাংশও বৃদ্ধি পাব। আৰু এইবাৰ আপোনালোকে জানে যে সমগ্ৰ দেশতে বিৰোধী দলবিলাকৰ লক্ষ্য আছিল বিজেপিৰ বিৰুদ্ধে এটা সৰ্বাত্মক ঐক্য গঢ়ি তোলা। আৰু এই কথাটো এই ক্ষেত্ৰত স্পষ্ট আছিল যে যিবিলাক আসন বুজাবুজি বা অন্যান্য বুজাবুজি হ'ব, এইবিলাক ৰাজ্য পৰ্যায়তে হ'ব। সৰ্বভাৰতীয় স্তৰত যিহেতু বিভিন্ন ৰাজ্যৰ পৰিস্থিতি বেলেগ বেলেগ, গতিকে সৰ্বভাৰতীয় স্তৰত তেনেকুৱা ঐক্য হয়তো আমি আসন বুজাবুজি এইবিলাক আমি নকৰোঁ, আমি ৰাজ্য পৰ্যায়ত এই কামবিলাক কৰিম। আৰু অসমতো 16টা দল আমি লগ লাগি পেলাই বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ। কিন্তু নিৰ্বাচনৰ সময়ত যি পৰিমাণৰ ঐক্য গঢ়ি উঠিব লাগিছিল ৰাজনৈতিক দলবিলাকৰ মাজত, বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত, সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ সফল হ'ব নোৱাৰিলোঁ। কাৰণ কংগ্ৰেছ দলে 13খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে, এখন আসন অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিলে, তৃণমূল কংগ্ৰেছে 4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু আপোনাৰ আপে 2খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু বাওঁপন্থী দলবিলাকৰ ভিতৰত আমি এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ আৰু CPI দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে। গতিকে এই ক্ষেত্ৰত বিজেপি, AGP, UPPLৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়াৰ যিটো লক্ষ্য আছিল, সেই লক্ষ্যত আমি পূৰাপূৰিভাৱে উপনীত হ'ব নোৱাৰিলোঁ। এইটো ঠিক যে কেইটামান সমষ্টিত কোনো মানে 2জন প্ৰাৰ্থী নাছিলে বিৰোধী দলবিলাকৰ, এজনেই আছিল প্ৰাৰ্থী কেইবাটাও সমষ্টিত। কিন্তু কেইবাটাও সমষ্টিত কিন্তু এইটো সম্ভৱ হৈ উঠা নাই। আৰু আমি এই ক্ষেত্ৰত আমাৰ কালিৰ আলোচনা যিটো হৈছে, এই ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে যি দায়িত্ব পালন কৰিব লাগিছিল, যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই এই সৰ্বাত্মক ঐক্যটো গঢ়ি নুঠিল। গতিকে আপোনালোকে জানে যে বৰপেটা আসনখনত প্ৰথমৰ পৰাই এইটো ওলাই আছিলে যে CPIMে এইটো প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু আমি যদিও প্ৰাৰ্থী ঘোষণা কৰা নাছিলোঁ, কিন্তু জনসাধাৰণৰ মাজত এটা ইতিমধ্যে প্ৰচাৰ গৈছিল যে মনোৰঞ্জন তালুকদাৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব। আৰু হঠাতে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰি দিয়াৰ পাছতো অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা
তাৰ পাছতে বুদ্ধিজীৱীসকল তেওঁলোকে অভিমত দিছিল যে ঐক্যৰ স্বাৰ্থত কংগ্ৰেছে ইয়াত প্ৰাৰ্থী দিব নালাগে, অন্ততঃ মনোনয়ন দিব নালাগে। কিন্তু দেখা গ'ল তেওঁলোকে মনোনয়ন দিলে। গতিকে এইবিলাকে আমাৰ ঐক্য ক্ষতিগ্ৰস্ত কৰিছে। তাৰ পাছতো কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমৰ জনসাধাৰণে এক প্ৰকাৰে নিজে বিৰোধী দলৰ ভূমিকা পালন কৰিলে। তেওঁলোকে যি ধৰণৰ ঐক্য গঢ়ি তুলিলে, আমি দেখিছোঁ যোৰহাটত যি ধৰণে মানুহ ওলাই আহিছে, কংগ্ৰেছৰ বহু নেতা ইতিমধ্যে বিজেপিলৈ গৈছিল, তাতে বিভিন্ন ধৰণৰ বাধা নিষেধো আছিল। তাৰ পাছতো কিন্তু জনসাধাৰণে যি পৰিমাণৰ ঐক্য এইবাৰ প্ৰদৰ্শন কৰিছে, বিজেপিৰ বিৰুদ্ধে নিজে নামি আহি পেলাই তেওঁলোকে ৰাজপথত নামি আহি পেলাই যেনেকৈ প্ৰচাৰ কৰিছে, ইয়াৰ কাৰণে আমি জনসাধাৰণক অসমৰ ঐক্য যি ধৰণে তেওঁলোকে প্ৰদৰ্শন কৰিছে তাৰ কাৰণে আমি তেওঁলোকক অভিনন্দন জনাবই লাগিব। গতিকে কালি আমি বাওঁপন্থী দলৰ সভাত আমি অসমৰ জনসাধাৰণে যি ঐক্য প্ৰদৰ্শন কৰিলে, এই ঐক্য প্ৰদৰ্শন কৰাৰ কাৰণে বিশেষকৈ বিজেপি বিৰোধী ঐক্য, তাৰ কাৰণে আমি অসমৰ জনসাধাৰণৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু এই নিৰ্বাচনকালীন আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে নিৰ্বাচন আয়োগৰ পৰা যিটো নিৰপেক্ষতা আশা কৰা যায়, যি স্বচ্ছতা আশা কৰা যায়, এই স্বচ্ছতা আৰু নিৰপেক্ষতা কিন্তু নিৰ্বাচন আয়োগে প্ৰদৰ্শন কৰিব পৰা নাই। আপোনালোকে জানে যে আপোনাৰ এপ্ৰিলৰ প্ৰথম ভাগতেই বিজেপিয়ে এখন ফৰ্ম উলিয়াই দিলে, তাত লিখিলে আৰ্থসামাজিক জৰীপ। আৰ্থসামাজিক জৰীপ বুলি তেওঁলোকে অৰুণোদয়ৰ ফৰ্ম, জীৱন জ্যোতি বোধহয় বীমা আঁচনি, এনেকৈ 5টা চৰকাৰী আঁচনিৰ কাৰণে আবেদন বিচাৰি পেলাই তেওঁলোকে ফৰ্ম এখন উলিয়াই দিলে। তাত হাতীৰ চিহ্নটো আৰু আপোনাৰ এই যিটো পদুম ফুলৰ চিহ্ন, এই চিহ্নটো দি পেলাই তেওঁলোকে এখন ফৰ্ম উলিয়ালে আৰু ক'লে এইটো এটা জৰীপ, আৰু মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো তেওঁলোকে দিলে আৰু ক'লে যে যদি এই ফৰ্মখন ফিল আপ কৰি দিয়া যায় তেনে নিৰ্বাচনৰ পাছত আমি এই আঁচনিবিলাকৰ সুবিধাটো আপোনালোকক দিম। এইটো দেখ মডেল কোড অফ কণ্ডাক্টৰ বিৰোধী। গতিকে বিৰোধী দলবিলাকে ইয়াৰ প্ৰতিবাদ কৰিলে। আমি CPIM দলে 4 এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দিলে, আপোনালোকে জানে। 5 এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগে জাননী জাৰি কৰিলে, কাৰণ দৰ্শোৱা জাননী দিলে বিজেপিক আৰু 48 ঘণ্টা সময় দিলে। তেওঁলোকে কৈছে যে প্ৰাথমিকভাৱে প্ৰিমা ফেচি এয়া হৈছে মডেল কোড অফ কণ্ডাক্ট ভংগ হৈছে, গতিকে 48 ঘণ্টাৰ ভিতৰত বিজেপি ইয়াৰ উত্তৰ দিব লাগে। কিন্তু তাৰ পাছত কি হ'ল কোনেও নাজানে। 48 ঘণ্টাৰ পিছত কিমান ঘণ্টা গ'ল, একো একশ্যন নল'লে। চাৰিওফালে এই ফৰ্মবিলাক তেওঁলোকে ব্যৱহাৰ কৰিলে, মানুহক বিভ্ৰান্ত কৰিলে। আৰু বোধহয় 3 মে তাৰিখে, 2 বা 3 মে তাৰিখে, মোৰ সঠিকভাৱে তাৰিখটো মনত নাই, 2 বা 3 মে তাৰিখে ইলেকশ্যন কমিশ্যনে এখন চিঠি দিলে বিভিন্ন ৰাজনৈতিক দললৈ যে আপোনালোকে ছাৰ্ভে কৰিব নোৱাৰিব, ইতিমধ্যে নিৰ্বাচনৰ কাম শেষ। 4 তাৰিখ নে 5 তাৰিখে আছিল নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। তেতিয়া তেওঁলোকে নিৰ্বাচন কমিশ্যনে ক'লে যে আপোনালোকে ছাৰ্ভে কৰিব নোৱাৰিব। তেনেহ'লে তেওঁলোকে 48 ঘণ্টা জাননীটো ক'লৈ গ'ল? এনেকুৱা ধৰণৰ। এতিয়া হঠাৎ দেখা গৈছে, অসমতো আমি দেখিছোঁ 14টা সমষ্টিত নিৰ্বাচন হৈ যোৱাৰ বহুদিন পাছত তেওঁলোকে 10 লাখ ভোট তেওঁলোকে বৃদ্ধি হোৱা বুলি ঘোষণা কৰিলে। তাৰমানে এটা সমষ্টিত কিমান ভোট হয়? 14টা সমষ্টিত যদি 10 লাখ ভোট বৃদ্ধি পায়, এটা সমষ্টিত প্ৰায় বোধহয় 80,000ৰ ওপৰত ভোট বৃদ্ধি হৈছে। তাৰ কোনো কাৰণ এতিয়ালৈকে ইলেকশ্যন কমিশ্যনে ব্যাখ্যা কৰিব পৰা নাই। গতিকে ইলেকশ্যন কমিশ্যনৰ কাম কাজক লৈ কিন্তু আমি সন্তুষ্ট নহয়। গতিকে নিৰ্বাচনী ফলাফল ওলাব আৰু নিৰ্বাচনী ফলাফলৰ পাছত আমি নিশ্চয় পূৰ্ণাংগ পৰ্যালোচনাবিলাক আমি কৰিব লাগিব। দ্বিতীয় বিষয়টো হ'ল যে নিৰ্বাচনৰ পাছতেই, নিৰ্বাচন যিদিনাখন ঘোষণা হৈ গ'ল, ইয়াৰ ঘোষণা নহয়, যিদিনাখন মানে ভোটদান শেষ হৈ গ'ল, সেইদিনাখনৰ পৰাই অস্বাভাৱিকভাৱে বস্তু বাহানিৰ দামবিলাক বৃদ্ধি পাব ধৰিছে। আপোনালোকে লক্ষ্য কৰিছে নিশ্চয়। নিৰ্বাচন শেষ হোৱাৰ দিনাই আমাক মানে বেপাৰীবিলাকে কৈছে, যিদিনাখন নিৰ্বাচন শেষ হৈছে সেইদিনাখন মাংস 15 টকাকৈ কেজি বৃদ্ধি পালে। তাৰপিছতো আৰু বৃদ্ধি পালে, আপোনালোকে জানে। দাইলৰ দাম কেনেকৈ বৃদ্ধি পালে, মিঠাতেলৰ দাম কেনেকৈ বৃদ্ধি পালে, পিঁয়াজৰ দাম কেনেকৈ বৃদ্ধি পালে। গতিকে আমাৰ আশংকা হৈছে যে নিৰ্বাচনী ফলাফল দিয়াৰ আগতেই, নিৰ্বাচন যিদিনাখন শেষ হ'ব, আকৌ হয়তো পেট্ৰল, ডিজেল, তাৰপিছত গেছ এইবিলাকৰ বৃদ্ধি কৰাৰ তেওঁলোকে চেষ্টা কৰিব বিজেপি চৰকাৰে।
গতিকে এই যিটো মানে মানুহে যি কাৰণত বিজেপি বিৰুদ্ধে গৈছে, বিজেপিয়ে কিন্তু ইয়াৰ পৰা শিক্ষা লোৱা নাই। এইবাৰ নিৰ্বাচনত বহু মানুহে বিজেপিক বিৰোধিতা কৰাৰ মূল কাৰণটো হ'ল মূল্য বৃদ্ধি ৰোধ কৰাত বিজেপি দলৰ যিটো ব্যৰ্থতা। আনকি মূল্য বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায়বিলাকক যিটো সুযোগ দিছে, এইটোলৈ লক্ষ্য নাৰাখি তেওঁলোকে গোটেই কাম কাজবিলাক কৰিছে। গতিকে আমি বাওঁপন্থী দলবিলাকে কালি সিদ্ধান্ত লৈছোঁ যে এই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰাৰ কাৰণে নিৰ্বাচন এই যে ফলাফল ওলাবই, তাৰ পৰৱৰ্তী সময়তো যাতে মানুহে সকাহ পাব পাৰে, যাতে অসমত ৰেচন ব্যৱস্থাটো উন্নত হয়, যাতে ৰেচন কাৰ্ডৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী, এতিয়া কেৱল চাউলকেইটা দিয়ে 5 কেজিকৈ, যাতে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক মানে ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত বিতৰণ কৰা হয়, তাৰ কাৰণে আমি এটা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ কাৰণে কালি আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে আমি যিটো বিষয় আলোচনা কৰিছোঁ, অসমৰ জনসাধাৰণৰ সমস্যাবিলাক, এটা সমস্যা চাওক, মানে যিবিলাক আপোনাৰ টি গাৰ্ডেন, স্মল টি গাৰ্ডেন, এই স্মল টি গাৰ্ডেন বিলাকৰ যিটো ক্ৰাইচিছ, সাংঘাতিক ক্ৰাইচিছ। কাৰণ বটলিক কোম্পানীবিলাকে কৈছে তেওঁলোকৰ চাহপাত 1 তাৰিখৰ পৰা তেওঁলোকে নিকিনে। সঁচাকৈ যদি নিকিনে তেনেহ'লে তেওঁলোকৰ অৱস্থা কি হ'ব? এইবিলাক সম্পৰ্কে চৰকাৰৰ কোনো ভূমিকা নাই। তাৰপিছত অসম